শ্ৰী শ্ৰী মা দুৰ্গাৰ মন্দিৰ নিৰ্মাণ হৈ আছে আৰু এই মন্দিৰ নিৰ্মাণ কাৰ্যৰ আজি ৰত্নভণ্ডাৰ স্থাপনৰ মুহূৰ্ত সেই শুভ মুহূৰ্তত উপস্থিত ইয়াৰে সন্মানীয় ৰাইজসকল ভক্তগণ ৰাইজ মই বিশেষকৈ সেইসকল ব্যক্তিলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাম যিসকল ব্যক্তিৰ কাৰণে আজি এই দুৰ্গা মন্দিৰ কাম আৰম্ভ হ'বলৈ সক্ষম হৈছিল। আমাৰ ভাৰতীয় সংস্কৃতিক বা আমাৰ পৰম্পৰাক আমাৰ আধ্যাত্মিকতাবোধক বচাই ৰখাৰ কাৰণে আমাৰ জ্যেষ্ঠসকলে যি নীতি দিশা আমাক দি থৈ গৈছে আমাৰ যুৱকসকলেও সেই আদৰ্শলৈ আগবাঢ়ি আছে। সমাজ এখনক পৰিচালিত হ'বলৈ হ'লে য'ত সামাজিকতাবোধ আধ্যাত্মিকতাবোধ থাকিব লাগে তেনে ক্ষেত্ৰত আমাৰ যুৱ প্ৰজন্মই বা আমাৰ এই ভক্তগণ ৰাইজে যথেষ্ট চেষ্টা কৰিছে এই দুৰ্গা মন্দিৰটো নিৰ্মাণ কাৰ্যত সহযোগ কৰাৰ কাৰণে আমাৰ বিষ্ণুপুৰ বজাৰৰ বিভিন্নজনে বিভিন্নভাৱে সহায় কৰিছে তাৰ বিনিময়তে এই মন্দিৰটো আজি স্থাপন হ'বলৈ সক্ষম হৈছে। তো মই আশা কৰিম যে সকলোৱে এনেকৈ যদি সহযোগ আগবঢ়াই থাকে নিশ্চয় খুব কম সময়ৰ ভিতৰতে এই মন্দিৰটো সম্পূৰ্ণ হ'ব। তো আমাৰ যি আধ্যাত্মিকতাবোধ এই আধ্যাত্মিকতাবোধ আমাৰ সমাজত আগবঢ়াই লৈ গ'লেহে আমাৰ সমাজখন সুখে শান্তিতে বিৰাজ কৰিব। দেখা যায় অসম দৰ্শন সৈতে মই মোৰ ফালৰ পৰা কিছু সহায় আগবঢ়াইছোঁ। চৰকাৰীভাৱে আমি বহুত কথা থাকে, চৰকাৰীভাৱে কিছুমান আঁচনি আমি হয়তো সকলো ঠাইত আমি দিব নোৱাৰোঁ, তথাপি যদি আমি দিব পৰা অৱস্থা থাকে নিশ্চয়কৈ আমি দিয়াৰ চেষ্টা কৰিম। আজি সঁচা সঁচিকৈ এটা অনুভৱ হৈছে যে আগৰ দিন আজিৰ দিন বৰ পাৰ্থক্য হৈছে। কাৰণ আগৰ দিনত আমি এই বিষ্ণুপুৰ অঞ্চলত অহাৰ কাৰণে ভয় খাইছিলোঁ আৰু বিষ্ণুপুৰ অঞ্চলৰ মানুহ আমাৰ এৰিয়াত যাব ভয় খাইছিল। আজি সঁচা হৈছেগৈ আমাৰ BTRৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া দেৱ আৰু আমাৰ অসমৰ চিফ মিনিষ্টাৰ সন্মানীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱসকলৰ নেতৃত্বত যি শান্তি আহিছে এই শান্তি অহাৰ পাছৰ পৰাই সঁচা হৈছেগৈ আজি আমাৰ মাজত শান্তিটো স্থাপন হৈছে, এইটো পূৰা পৰিলক্ষিত হৈছে। ইয়াৰে আজি বিষ্ণুপুৰ অঞ্চলত আজি যিটো দুৰ্গা মন্দিৰ স্থাপন হৈছে এই দুৰ্গা মন্দিৰ স্থাপনত যিটো আমাৰ ৰত্ন পূজা আৰু এইটো মানে গম্বুজ স্থাপন পূজা ইয়াত আহি পেলাই খুব নিজকে ভাল লাগিছে আৰু এই অঞ্চলৰ বৃহত্তৰ ৰাইজে আজি মানে ওলাই আহিছে, নিজৰ ঘৰ ব্যস্ততা বাদ দি হ'লেও আহিছে তেওঁলোকে ৰত্ন ভাণ্ডাৰৰ সহায় কৰাৰ কাৰণে কিবা দিবৰ কাৰণে আৰু এই মানে দুৰ্গা মন্দিৰ স্থাপন কৰাত বৃহত্তৰ আমাৰ বিষ্ণুপুৰ অঞ্চল আমাৰ এই অঞ্চলত এটা শান্তি বিৰাজ হয় আৰু লগতে এটা মানে শক্তি প্ৰদান কৰে সমাজৰ কাম কৰাৰ কাৰণে যিবিলাক বেয়া বস্তু সেইটো দূৰ কৰাৰ কাৰণে এই অঞ্চলৰ ৰাইজে দলে বলে ওলাই আহিছে আৰু আমি এটা সহযোগ কৰিছোঁ। ধন্যবাদ। সেইটো আমি এতিয়া নকওঁ, আমি ব্যক্তিগত হিচাপে অলপ চলপ কৰিছোঁ, নকৰা নহয়। চৰকাৰীভাৱে কি কৰিব সেইটো আমাৰ বছ আনিব, বছে ক'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।